অলরাইট, তো এখন ভিডিওতে আমি আলোচনা কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী R2 মতলব ৰিভিজন 2 য'ত কি দিছিলে বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আলোচনা কৰিম। তো 1 নম্বৰ কোৱেশ্চন দিছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? মানে তলত কেইটামান সংখ্যা দি আছে তাৰে বৰ্গৰ একক স্থানত কি হ'ব, কিন্তু কৈছে বৰ্গৰ সেই হিচাপত আমি কৰিব লাগিব। যেহেতু বৰ্গৰ একক স্থান বুলি কৈছে তো আমি কৰিম সলিউশনত আমি কি লিখিম? 1 নম্বৰ কি দিছে 272, ইয়াৰ বৰ্গৰ একক স্থান ফাৰ্ষ্ট আমি বৰ্গ কৰিব লাগিব। এটোৰ বৰ্গ কৰিলে কি হ'ব 272 স্কয়াৰ, তাৰ মানে কি হ'ব 272 ইনটু 272। এটো যদি পূৰণ কৰো 272 ইনটু 272 কিমান হ'ব 2 2 যা 4, এটি হ'ব আমাৰ একক স্থান হয় না নহয়? এটো হ'ব আমাৰ একক স্থানৰ মান। তো আমাৰ এটোৰ একক স্থানৰ কি হ'ব একক স্থান মান হ'ব কিমান হ'ব 4। একক স্থানৰ মান কিমান পাইছো আমি 4, এটো হ'ব আমাৰ একক স্থানৰ মান। আকৌ 2 নম্বৰ কি আছে 79 টো কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব, তাৰ মানে কিমান হ'ব 79 ইনটু 79। তো আমি কি কৰিব লাগিব 79 ইনটু 79 কৰিব লাগিব, 9 9 যা 81 কি হ'ব 1, এটো হ'ব আমাৰ একক স্থান। তো আমাৰ একক স্থান মান কিমান হ'ব একক স্থান মান হ'ব কিমান পাইছো আমি 1। তাৰপিছত কি দি আছিলে 400, তাৰপিছত দি আছিলে আমাৰ কিমান 3 নম্বৰ দি আছিলে 400, এটো কি হ'ব 400 স্কয়াৰ। শুনা যেতিয়া আমি 400 ডিভাইড বাই 400 কৰিম 0 ইনটু 0 কি হ'ব 0। তো এটোৰ একক স্থান মান কিমান হ'ব স্থান মান কিমান পাম 0 পাম। তাৰপিছত নেক্সট আৰু এটা আছে 4 নম্বৰ কি দিছে 2637, এটো আমি সেম কৰিব লাগিব 2637 কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব। যেতিয়া আমি স্কয়াৰ কৰিম তাৰ মানে কিমান 2637 ইনটু 2637, এটো বস্তু আমি কৰিব লাগে। এটো যদি আমি 2637 ডিভাইড বাই 2637 কৰো 7 7 যা 49, এটো হ'ব আমাৰ একক স্থান মান। তো একক স্থান মান ইকুয়াল টু 9।